মানে বতাহে সকলোখিনি উৰুৱাই লৈ গ'ল আৰু আমি থাকিবলৈ মানে পৰা নাই। ওচৰৰ চুবুৰীয়া ঘৰতে গৈ দিনটো কটালোঁ। গোটেইখিনিয়ে টিং উৰাই নিলে। মানে ঘৰত একো নাই, খালি পিছ চাইডে অকণমান জেগা থাকিবলৈ পাইছোঁ। দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহ, দিন হাজিৰা কৰি যেনে তেনে খাই বৈ জীয়াই আছোঁ। এতিয়া মানে ঘৰখন পটককৈ কৰিবৰ কাৰণে আমাৰ হাতত সহায় মানে নাই, যেনে তেনেহে মানে কৰিছোঁ। এতিয়া আমি ঘৰখন কেনেকৈ কি কৰিম, নিজৰ হাততো হেৰি নাই। চৰকাৰে যদি কিবা এটা সহায় কৰে তেওঁলোকক জনাইছোঁ। আৰু মানুহজনো মানে অসুখীয়া, মই কৰিলেহে মানে খাবলৈ পাওঁ। আৰু মানে পঢ়া শুনাৰ অসুবিধা হয়। এতিয়া কালি স্কুলৰ পৰা আহি গোটেই কিতাপ বহি চব থ'বলৈ জেগা নাই, তিতিলে। এতিয়া তাকে মানে কি কৰে আৰু তেওঁলোককে জনাইছোঁ আৰু ওপৰত। মই এতিয়া আহি মানে ভ্ৰম হোৱাৰ নিচিনা হৈছে। এতিয়া কেনেকৈ কি কৰি দিম তাইক। ফোন কৰিছিলে বেলেগ এটা মোবাইলত, তাই মোবাইলত মানে ৰিচাৰ্জো নাই। তাৰপৰা আহিলোঁ, ভাগিনটোকো লগত লৈ আহি আমি দুয়োটাই আহি চাইছোঁ। এতিয়া অৱস্থাটো বেয়া। এতিয়া বাঁহ এসোপা ওপৰত টিং উঠাই দিলেও হুককৈ হৈ পৰিব। বাঁহ কিনিবলৈও পইচা নাই। তাকে চিন্তা কৰি মানে ৰৈ আছোঁ আৰু বহুত সময়। তাই দেখিছোঁ হৈ পানী চানী টুকি আছে, দেখিছেই আপোনালোকে। গতিকে অৱস্থাটো মানে জটিলেই আৰু। চৰকাৰক মানে কি এটাই অনুৰোধ কৰোঁ আৰু, যাতে এনেকুৱা পৰিয়ালবিলাকক চকু মেলি চালে ভাল লাগিব আমাৰো। গতিকে আৰুনো কি বুলি ক'ম, আৰু অৱস্থাটো দেখিছেই, সেয়াই। মোৰ দাদাৰ ঘৰ অৱস্থা এয়া। কালি গোটেই বৰষুণ বতাহ ধুমুহা গোটেই সকলো উৰাই লৈ গুচি গ'ল। এতিয়া বনাবলৈ একো ব্যৱস্থা নাই। মানুহ ঘৰ যেনে তেনে কালি ৰাতিটো য'ত ত'ত থাকি পেলাই কটালে। এতিয়া ক'ত যাব, কি কৰিব, ক'ত থাকিব মানে কোনো সিদ্ধান্ত নাই। তাকে আমাৰ চৰকাৰৰ ফালৰ পৰা যেন মানুহ ঘৰ কিবা উদ্ধাৰ কৰে, সেয়ে মোৰ অনুৰোধ থাকিলে। মানে বতাহে সকলোখিনি উৰুৱাই লৈ গ'ল আৰু আমি থাকিবলৈ মানে পৰা নাই। ওচৰৰ চুবুৰীয়া ঘৰতে গৈ দিনটো কটালোঁ। গোটেইখিনিয়ে টিং উৰাই নিলে। মানে ঘৰত একো নাই, খালি পিছ চাইডে অকণমান জেগা থাকিবলৈ পাইছোঁ। দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহ, দিন হাজিৰা কৰি যেনে তেনে খাই বৈ জীয়াই আছোঁ। এতিয়া মানে ঘৰখন পটককৈ কৰিবৰ কাৰণে আমাৰ হাতত সহায় মানে নাই, যেনে তেনেহে মানে কৰিছোঁ। এতিয়া আমি ঘৰখন কেনেকৈ কি কৰিম, নিজৰ হাততো হেৰি নাই। চৰকাৰে যদি কিবা এটা সহায় কৰে তেওঁলোকক জনাইছোঁ। আৰু মানুহজনো মানে অসুখীয়া, মই কৰিলেহে মানে খাবলৈ পাওঁ। আৰু মানে পঢ়া শুনাৰ অসুবিধা হয়। এতিয়া কালি স্কুলৰ পৰা আহি গোটেই কিতাপ বহি চব থ'বলৈ জেগা নাই, তিতিলে। এতিয়া তাকে মানে কি কৰে আৰু তেওঁলোককে জনাইছোঁ আৰু ওপৰত। মই এতিয়া আহি মানে ভ্ৰম হোৱাৰ নিচিনা হৈছে। এতিয়া কেনেকৈ কি কৰি দিম তাইক। ফোন কৰিছিলে বেলেগ এটা মোবাইলত, তাই মোবাইলত মানে ৰিচাৰ্জো নাই। তাৰপৰা আহিলোঁ, ভাগিনটোকো লগত লৈ আহি আমি দুয়োটাই আহি চাইছোঁ। এতিয়া অৱস্থাটো বেয়া। এতিয়া বাঁহ এসোপা ওপৰত টিং উঠাই দিলেও হুককৈ হৈ পৰিব। বাঁহ কিনিবলৈও পইচা নাই। তাকে চিন্তা কৰি মানে ৰৈ আছোঁ আৰু বহুত সময়। তাই দেখিছোঁ হৈ পানী চানী টুকি আছে, দেখিছেই আপোনালোকে। গতিকে অৱস্থাটো মানে জটিলেই আৰু। চৰকাৰক মানে কি এটাই অনুৰোধ কৰোঁ আৰু, যাতে এনেকুৱা পৰিয়ালবিলাকক চকু মেলি চালে ভাল লাগিব আমাৰো। গতিকে আৰুনো কি বুলি ক'ম, আৰু অৱস্থাটো দেখিছেই, সেয়াই। মোৰ দাদাৰ ঘৰ অৱস্থা এয়া। কালি গোটেই বৰষুণ বতাহ ধুমুহা গোটেই সকলো উৰাই লৈ গুচি গ'ল। এতিয়া বনাবলৈ একো ব্যৱস্থা নাই। মানুহ ঘৰ যেনে তেনে কালি ৰাতিটো য'ত ত'ত থাকি পেলাই কটালে। এতিয়া ক'ত যাব, কি কৰিব, ক'ত থাকিব মানে কোনো সিদ্ধান্ত নাই। তাকে আমাৰ চৰকাৰৰ ফালৰ পৰা যেন মানুহ ঘৰ কিবা উদ্ধাৰ কৰে, সেয়ে মোৰ অনুৰোধ থাকিলে।